কোন ভাগৱতে ভূহৰাধ কৰাই নেৱ যজমান যজি আক পঢ়িবা ক শুনিবে নোৱাৰে কাণ কৰে গজ গজি কোন ভাগী ভাগৱতে শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা নেও যজমান যজি মৃত্যু হোৱা পিতৃ মাতৃৰ অৰ্থে পৰলোকগামী হোৱা সন্তানটোৰ অৰ্থে সমহীয়া বছৰিকীয়া কৰিবলৈ ক'লে কোন ভাগী ভাগৱতে যদি নাই কোৱা তেতিয়াহ'লে আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি যিহেতু ভাগৱতে এইবিলাক কৰিবলৈ এটাও কোৱা নাই যদি কোনোবা এজনে কৈ দিয়ে হেৰা ভাগৱতত দেখোন তোমালোকে কৰি থকা কৰ্মবিলাক কৰিবলৈ নাই কোৱা তেনে ক্ষেত্ৰত তোমালোকে এইবিলাক কিয় কৰিছা তেতিয়া যিসকলে এইবিলাক কৰ্ম কৰি কৰি জীৱনটো আগবঢ়াই নিছিল সেইসকলে আকৌ পঢ়িবাক ভাগৱত পঢ়িবলৈ ইচ্ছা নকৰে শুনিবে নোৱাৰে কোনোবাই ক'লেও শুনিবলৈ নিবিচাৰে কিয়নো কাণ কৰে গজ গজি কাণখনত ঠহৰ ঠহৰকে ধৰে কথাবিলাক এজনে আকৌ ক'বলৈ আহিলে এইবিলাক কথা আমি ইমান দিনে এইবিলাক নিয়ম পালন কৰিয়ে সমাজ পাতি পাতি গাঁৱত বসবাস কৰি আছো এইজনে আকৌ আহি ওলালেহি ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত এইজন আকৌ ব্যাসতকৈ পণ্ডিত ওলালেহি আমাক এইবিলাক নকৰিবলৈ ক'বলৈ আমি কোৱা কথা নহয় দেৱঋষি নাৰদে প্ৰাচীন বৰ্হিষী ৰজাৰ আগত এই পুৰঞ্জন দৰ্শনটো কৰাই আছে ৰামে বৈৱস্বত দূতে তীক্ষ্ণে ধৰে তাহাৰো নাহি উদেশ অন্যায় কৰন্তে বেদ তাৎপৰ্য শৰাইল সবে নিশেষ ও ৰাম ৰাম সুবৰ্ণ নেতৰ পাগুৰি পাতৰ দগলা নিবে কবান্তি অন্যায় কৰিয়া যি ধন আৰ্জিলা আপোন প্ৰাণ তাংকি বৈৱস্বত দূতে মানে যমৰ দূত বৈৱস্বত মানে যম ৰজাৰ কথা কোৱা হৈছে যে যম ৰজাৰ দূতে আহি কোনদিনা কেনেকৈ কোন মুহূৰ্তত আমি সমস্ত জনা শৰীৰধাৰী জীৱ আত্মাক শৰীৰৰ পৰা উলিয়াই লৈ যাব আৰু উলিয়াই লৈ নৰকলৈ লৈ গৈ থাকোঁতে কেনে কেনে ধৰণে শাস্তি আমাক প্ৰদান কৰিব এই সমস্তখিনি কথা আমি গম নোপোৱাকৈ এদিন হৈ যাব যিহেতু মৃত্যু জন্ম যেতিয়া হৈছে মৃত্যু নিশ্চিত আমি যিহেতু মৃত্যুৰ কথা কোনেও গম নাপাওঁ কেতিয়া ক'ত কেনেধৰণে হ'ব সেইকাৰণে গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে যে এনেকৈ তোমালোকে জীৱন ধাৰণ কালত যিবিলাক কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিছা এই সমস্তখিনি
তোমালোকৰ শুদ্ধ নে অশুদ্ধ কোনোবা এদিনা বিচাৰ কৰি চাইছানে? অন্যায় কৰন্তে বেদ তাৎপৰ্য শৰাইল সবে নিশেষ। এনেধৰণে কৰ্ম কৰোঁতে কৰোঁতে ভুল শুদ্ধ সত্য অসত্য সঁচা মিছা বিচাৰ যদি কোনোদিন নকৰিলা তেতিয়াহ'লে সেই কৰ্মৰ দ্বাৰা পাপ হ'ব নে পুণ্য হ'ব কেনেকৈ জানিবা? আমিতো কোনো বুজি নাপাম। বুজিবৰ কাৰণে এটা সৰু দৰ্শন আছে। সেই দৰ্শনটো এনেধৰণৰ যে ৩৬৫ দিন এটা বছৰত থাকে আৰু সেই এটা বছৰ ৩৬৫ দিনীয়া সেই বছৰটোত এজন ছাত্ৰই যেতিয়া বিদ্যালয়ত নামটো লগায় ছাত্ৰ হিচাপে অধ্যয়ন কৰে আৰু এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ উত্তীৰ্ণ হ'বৰ বাবে বছৰেকৰ মূৰত এটা পৰীক্ষা পাতে যাৰ নাম হ'ল বছৰিকীয়া পৰীক্ষা। সেই বছৰিকীয়া পৰীক্ষাটোত প্ৰত্যেকটো বিষয়তে যিমান নম্বৰ পাব সেই নম্বৰৰ মূল্যাংকনৰ অন্ততহে বুজি পোৱা যায় যে বছৰটো পঢ়ি থকা কৰি থকা কৰ্মটো সফল হ'ল নে বিফল হ'ল। তাতহে উত্তৰটো পাম আমি। যদি উত্তীৰ্ণ হয় কেনেকৈ হ'ল? তৃতীয় বিভাগ, দ্বিতীয় বিভাগ, প্ৰথম বিভাগ কোনটোত? যদি প্ৰথম বিভাগত পাছ কৰিলে উত্তীৰ্ণ হ'ল তেতিয়াহ'লে সফল হৈছে, পিতৃ মাতৃ আনন্দ হয়। যদি দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় তেতিয়াহ'লে ভাৱনা অনুসৰি যিমান সফল হ'ব বুলি ভাবিছিলোঁ সিমান নহ'ল। তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল, হ'ব দে পাছ কৰিলি আৰু যেনে তেনে অহা বছৰ ভালকে জোৰ দিবি, এই বুলি পিতৃ মাতৃ বা ইষ্ট মিত্ৰ কুটুম্ব উপদেশ প্ৰদান কৰোঁ। কিন্তু যিসকল ফেইল কৰিলে তেওঁলোকে নিজৰ কৰ্মৰ সফলতা বিফলতা তাত উত্তৰটো বুজিব পাৰে। ঠিক তেনেকৈ শাস্ত্ৰই কৈছে যে অন্যায় কৰন্তে বেদ তাৎপৰ্য শৰাইল সবে নিশেষ। এনেকৈ যদি বছৰিকীয়া পৰীক্ষাটো পাতিলেহে আমি উত্তৰটো লাভ কৰিব পাৰোঁ, ঠিক তেনেকৈ আমাকো আমি কৰা কৰ্মবিলাক শুদ্ধ নে অশুদ্ধ তাক জানিবৰ বাবে গুৰুজন বস্তুৱে আত্মবিশ্লেষণ কৰিবলৈ আমাক উপদেশ প্ৰদান কৰিছে। যিহেতু আমি কৰি থকা কৰ্মবিলাক সকলো বেদৰ বিহিত বুলি কৈছে। বেদত উল্লেখ হৈ আছে আমি কৰা কৰ্মবিলাক। সমাজ আমাৰ যিয়ে নহওক আমি কৰা কৰ্মবিলাক প্ৰত্যেকটো বেদৰ দ্বাৰা প্ৰকাশিত হৈছে। বেদে যাক বিহি আছে সেইটো কৰ্ম। বেদে যিবিলাক কৰিবলৈ কৈছে সেইটোৱে হ'ল আমাৰ কৰ্ম। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। বেদে যিবিলাক কৰিবলৈ বাধা দিছে সেইবিলাক হ'ল অকৰ্ম। অকৰ্ম নাচৰি হয় বিকৰ্ম পাতে। কৰিবলৈ কোৱাখিনি নকৰি, নকৰিবলৈ কোৱাখিনি কৰি কৰি যদি জীৱনটো পঠিয়াই দিছা তেতিয়াহ'লে সেইটোৱে হ'ল বিকৰ্ম। এতিয়া আমি কোনটো কৰিছো? এতিয়া বেদে কৰিবলৈ গ'লে কোনটো আৰু বেদে নকৰিবলৈ গ'লে কোনটো? শাস্ত্ৰত বৰ্তমান প্ৰকাশ কৰিলে যে কোন ভাগৱতে শৰাধ কৰাই নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। বেদৰ অন্ত হ'ল বেদান্ত আৰু বেদান্তৰ সাৰ তত্ত্ব হ'ল ভাগৱত। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত উপদেশ প্ৰদান কৰিছে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন খবৰ সভা মধ্যত। মহাভাৰতকে ধৰি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণে যিখিনি নীতি নিৰ্দেশনা প্ৰকাশ কৰিছে সেইখিনিকে আমি কৰি আছো প্ৰত্যেকে কৰ্ম হিচাপে। এতিয়া সেইখিনি শুদ্ধ নে অশুদ্ধ কেনেকৈ বুজি পাম? বুজিবৰ বাবে আমাক সিদ্ধান্ত দিছে এটি উদাহৰণেৰে। এখন সভাত পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল আসনত বহি থাকিলেও যেতিয়ালৈকে ৰজাৰ আসনখন শূন্য হৈ থাকিব তেতিয়ালৈকে সেই সভাভাগীৰ নাম সাধাৰণ সভা বুলি কোৱা যায়।
আৰু যেতিয়াই সভাখনত ৰজা আসনত বহি দিব তেতিয়াই সভাখনক ৰাজসভা বুলি কোৱা যায় ৰজা থাকিলে ৰাজসভা নাথাকিলে সাধাৰণ সভা সকলোৱে বুজি পাওঁ ঠিক তেনেকৈ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ মহাভাৰতকে ধৰি উল্লিখিত কৰ্মবিলাকক ধৰ্ম হিচাপে পালন কৰি আছো মানে তাত ৰজা নাই সাধাৰণ সভা কেতিয়াবা শুদ্ধ হৈছে কেতিয়াবা শুদ্ধ নাই হোৱা কিন্তু ৰজা থাকিলে ৰাজসভাৰ নিচিনাকৈ সমস্তৰ ভিতৰত উত্তম হল 18 নম্বৰ ভাগী মহাপুৰাণ শ্ৰীমদ ভাগৱত সেই কাৰণে পুৰাণৰ সূৰ্য মহাভাগৱত যেতিয়ালৈকে আমি আশ্ৰয় নকৰিম তেতিয়ালৈকে জীৱনে পূৰ্ণতা লাভ কৰিব নোৱাৰে এতিয়া সেইটোকে কৈছে যে ভাগৱতৰ মাধ্যমেৰে আমি যদি কৰ্মবিলাকক বুজিবলৈ চেষ্টা নকৰি বাকি বিলাকৰ মাধ্যমেৰেহে কৰ্মবিলাক কৰি আছো তেতিয়াহলে সেয়া কেতিয়াও শুদ্ধ হ'ব নোৱাৰে সেই কাৰণে শাস্ত্ৰত বৰ্তমান কলে অন্যায় কৰন্তে বেদ তাৎপৰ্য হৰাইল হবে নিশেষ এনে ধৰণে আমি কৰি থকা কৰ্মবিলাক শুদ্ধ অশুদ্ধৰ বিচাৰ যদি নকৰো তেতিয়াহলে অন্যায় কৰিয়া যি ধন আৰ্জিলা আপোন প্ৰাণক টাংকি অৰ্থাৎ তেজক পানী কৰি সাৰক মাটি কৰি দিনক ৰাতি কৰি ৰাতিক দিন কৰি দুখ কষ্টক নেওচা দি আমি প্ৰত্যেকে যিমান বিলাক ধন সম্পত্তি উপাৰ্জন কৰিছো এই সকলো বিলাকৰ বিষয়ে শাস্ত্ৰই আমাক এটা সিদ্ধান্ত দিছে ও দুখ কৰি ধন ধান আৰ্জে যতমানে কৃষ্ণে এৰিলা ততাংক খাইবে খবে আনে দুখ কৰি কষ্ট কৰি যিমান ধন ধান সম্পত্তি উপাৰ্জন কৰিছো আমাক ভাগৱতে সোঁৱৰাই দিছে মনত ৰাখিবা অঞ্জন ৰূপী পক্ষীৰ জীৱ আত্মা পুৰৰূপী দেহ নগৰখনৰ পৰা ওলাই যোৱাৰ লগে লগে সেই সকলোবিলাক ধন সম্পত্তি বেলেগৰ হাতলৈ যাব এইটোৱে সত্য প্ৰমাণ ককা গুচি গল সম্পত্তিৰ মালিক যিহেতু ককাৰ নামত আছিল কাগজে কলমে ককা গুচি যোৱাৰ পাছত সম্পত্তিৰ মালিক কোন হল দেউতাৰ নামটো উঠি গল 10 বিঘা মাটিৰ গৰাকী কোন আমুক বৰা আমুক দেওৰজা কিন্তু সেই 10 বিঘা মাটিৰ গৰাকী আজি 5 বছৰ আগত কিন্তু তেওঁৰ ককাকৰ নামটো আছিল ককাকৰ নামটো তেতিয়াই কাটি দিয়া হল যেতিয়া তেওঁ শৰীৰৰ পৰা অঞ্জন ৰূপী পক্ষী জীৱ আত্মা ওলাই গুচি গল কিন্তু ঘটিছিল দুখ কষ্ট কৰি ককাইহে কিন্তু তেওঁ শৰীৰৰ পৰা আত্মা তত্ত্ব ওলাই যোৱাৰ কাৰণে তেওঁৰ পুত্ৰ হিচাপে উত্তৰাধিকাৰী হিচাপে তেওঁৰ পুত্ৰৰ নামটো কাগজত উঠি গল আৰু সেই দেউতাও যেতিয়া এই সংসাৰ এৰি গুচি যাব তেওঁ এৰি থৈ যোৱা পুত্ৰ বা কন্যাৰ নামলে সেই মাটিডোখৰ হস্তান্তৰ হ'ব আকৌ এদিন সেই মাটিডোখৰকে ধন টকা পইচাৰ বিনিময়ত আমি কাৰোবাক যদি বিক্ৰী কৰি দিওঁ তেতিয়াহলে সেই দুখ কষ্ট কৰি উপাৰ্জন কৰা সেই ধন ৰাখিৰ বিনিময়ত মাটিডোখৰ বেলেগৰ নামলৈ গুচি যাম এইটোৱে সত্য আমি চকুৰে দেখিও আছো আৰু জ্ঞানেও আমাক এইটোৱে সঁচা বুলি সিদ্ধান্ত দিছে এনেকৈ অন্যায় কৰি যি ধন আৰ্জন কৰিলো উপাৰ্জন কৰিলো তেজক পানী কৰি হাৰক মাটি কৰি দিনক ৰাতি কৰি ৰাতিক দিন কৰি সেই ধন সম্পত্তি আমি খৰচ কৰো ক'ত ব্যৱহাৰ কৰো ক'ত শাস্ত্ৰই কৈছে ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰা তেতিয়া তোমাৰ পুণ্য উপাৰ্জন হ'ব
যদি ঈশ্বৰৰ অৰ্থে আগবঢ়াই নিদি কেৱল নিজৰ শৰীৰটোৰ সুখ ভোগৰ বাবেহে খৰচ কৰা, তেতিয়াহ'লে তাৰ দ্বাৰা পাপহে উপাৰ্জন হয়। যিহেতু পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। পাপ আৰু পুণ্যৰ দুটা টোপোলাৰ ভাৰ বহন কৰি এই সংসাৰ এৰি যেতিয়া আমি যাব লাগিব, তেতিয়া পাপৰ তুলনাত যদি পুণ্য কম হয়, তেতিয়াহ'লে যমৰ শাস্তি পাবই লাগিব নিশ্চিত ৰূপত। যদি পাপৰ তুলনাত পুণ্য বেছি হয়, তেতিয়াহ'লে পুনৰ আমি স্বৰ্গ সুখ লাভ কৰিব পাৰিম। কোনটো কৰিম চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। কিন্তু তাৰে আদৰ্শ এটা আজি দেখুৱালে বুবুলিদেও ৰাজাই, যে যিমান ধন সম্পত্তি টকা পইচা মাহেকে পষেকে উপাৰ্জন কৰে, সমস্ত ধনৰাশিৰ মূল্যাংকন তেওঁ আজি গুৰুগৃহ ভাগি নিৰ্মাণ কৰিলে। তেওঁ সদায় ঈশ্বৰ সেৱাৰেহে জীৱনটো আগবঢ়াই নিব। এই পণ কৰিলে তেওঁ, এইটো শাস্ত্ৰসন্মত। আৰু আমিও যদি উপাৰ্জনৰ এক অংশ এনেকৈ গুৰুগৃহ নিৰ্মাণ কৰি ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে এইটো শাস্ত্ৰসন্মত। কোৱা নাই আমাক যে টাইলছ লগোৱা শিল ইটা বালিৰে পকা কৰি ল'লেহে তোমালোকে ঈশ্বৰৰ চিন্তা কৰিব পাৰিবা, এই বুলি আকৌ নাই কোৱা। শক্তি চাই ভক্তি। যাৰ যিমান উপাৰ্জনৰ শক্তি আছে, তেনে ধৰণে বাঁহ বেত শিল ইটা যাৰ যি শক্তি, তেনেধৰণে তোমালোকে নিৰ্মাণ কৰি লোৱা আৰু প্ৰত্যেক দিনাই ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা। এৰামে তোমাৰ কাৰ্যত কিছু নলাগয়, ভাৰ্যাক পুত্ৰ দিবে, অন্যায় মাত্ৰ সে পথৰ সমল, যমদূতে বান্ধি নিবে। তোমাৰ কাৰ্যত কিছু নলাগয়, ভাৰ্যাক পুত্ৰক দিবে। অৰ্থাৎ ল'ৰাটোক দিওঁতে ছোৱালীজনীৰ নামত খৰচ কৰোঁতে তোমাৰ নামলৈ খৰচ কৰিবলৈ নাথাকি দেখোন পইচা। আজি ল'ৰাটোক বাইক এখন লাগে, কালিলৈ ল'ৰাটোক এডমিশ্যনৰ ফিজ লাগে, পৰহিলৈ ছোৱালীজনীক বিয়া দি উলিয়াই দিব লাগে, ছোৱালীজনী পঢ়াৰ খৰচ, খোৱা বোৱাৰ খৰচ। ক'তা গুৰুগৃহ নিৰ্মাণলৈ দেখোন পইচাই নোজোৰে। যদি এনেকুৱা চিন্তাবিলাক কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জানিবা হেন অন্যায় মাত্ৰহে পথৰ সম্বল, যমদূতে বান্ধি নিব। এনেকৈ ঈশ্বৰৰ নামত খৰচ নকৰি যদি সমস্ত উপাৰ্জনৰ ধনৰাশি মোৰ বুলি ভাবি মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী, মোৰ পিতৃ, এনেকৈ মই খৰচ কৰিছোঁ ভাবি যদি ঈশ্বৰৰ বিপৰীত চিন্তাৰে আগবঢ়াই নিয়া যায়, ধনৰাশি খৰচ কৰাৰ চিন্তাটো আশ্ৰয় কৰা যায়, তেতিয়াহ'লে তেওঁ যমদূতৰ শাস্তি পোৱাটো নিশ্চিত। যমদূতৰ শাস্তি লাগে নালাগে সেইটো আপোনাৰ মোৰ নিজৰ চিন্তা। শাস্ত্ৰই কিন্তু সেইটো কৰিলে এইটো হ'ব, এইটো কৰিলে সেইটো হ'ব, খুব সুন্দৰভাৱে আমাক উপদেশ ৰূপত প্ৰদান কৰিছে। ৰামে হেন জানি যতনে হৰিৰ চৰণে, কৰিও দৃঢ় বিশ্বাস, বেদৰ বিহিত খানিকো নেৰিবা, নাখাত যাৱে নিজ
বিশ্বাস সেই কাৰণে সেই শৰীৰধাৰী মনুষ্য তোমালোকে যত্ন সহকাৰে সুদৃঢ় বিশ্বাস সহিতে ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তাৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা এয়াই হল বেদৰ বিহিত ক্ষণিকো নেৰিবা এক মুহূৰ্তও এই চিন্তাটোৰ পৰা নিজকে আঁতৰাই নাৰাখিবা নাখাত যাৱে নিশ্বাস যেতিয়ালৈকে নাকটোৱে বায়ু গমনাগমন হৈ থাকে তেতিয়ালৈকে কৃষ্ণ চিন্তাৰ পৰা নিজকে আঁতৰাই নাৰাখিবা এতিয়া নাকটোৱে উশাহ লৈছো এৰিছো কোনোবাই হিচাপ কৰি আছো নি কোনোটো হিচাপ কৰি থকা নাই আপোনা আপুনি নাক নামৰ ইন্দ্ৰিয়টোৱে উশাহ লৈছে এৰিছে এই চকু দুটা বৰ্তমান 8:30 বাজিছে আপোনালোক ইয়ালে কিমান সময়ত আহিছে 7 মান বজাতে আহিলে এটা 7 মান বজাতে আহি 8:30 বজালৈকে যে বহিলে এই 1.5 ঘণ্টা 1 ঘণ্টা সময়ত চকু দুটা কেইবাৰ টিপিয়ালে কেইবাৰ মেলিলে কেইবাৰ জপালে কেইবাৰ মেলিলে কোনে হিচাপ কৰি আছিলে নে কোনোবাই হিচাপ কৰি কোনেও হিচাপ কৰি থকা নাই তো স্বয়ংচালিত ই নিজে নিজে হৈ থাকে চকুটো জপাইছো মেলিছো কোনো হিচাপ কৰি থকা নাই ভগৱন্তই এনেকুৱা এটা যন্ত্ৰ নিৰ্মাণ কৰিলে যিটো যন্ত্ৰৰ ভৰিটোৰ বুঢ়া আঙুলিটোৱে কেনেবাকৈ উজত খোৱাৰ লগে লগে ইয়াত গম পাই যায় তৎক্ষণাৎ কলা ফুলত যদি কেনেবাকৈ মহ এটাই বিন্ধি দিয়ে হাতখনক মগজুটোৱে কব নালাগে আৰু মহ এটাই বিন্ধিছে ঢকা এটা মাৰি মহটো মাৰি পেলাই আপুনি হাতখন গুচি যায় এনেকুৱা এটা যন্ত্ৰ ভগৱন্তই নিৰ্মাণ কৰি দিলে আৰু আমি 84 লক্ষ বাৰ গৰু ছাগলী গছ গছনি মাছ কাছ পোক পৰুৱা হৈ জন্ম গ্ৰহণ কৰাৰ অন্তত এনেকুৱা এটা সুন্দৰ যন্ত্ৰৰূপী দেহত জীৱ আত্মা প্ৰৱেশ কৰিবলৈ সৌভাগ্যৱন্ত হলো প্ৰত্যেকজনে এতিয়া সৌভাগ্যৱন্ত হোৱাৰ পাছত গুৰুজনে আমাক সিদ্ধান্ত দিলে বেদৰ বিহিত খানিকো নেৰিবা নাখাত যাৱে বিশ্বাস বেদে কৈছে কৃষ্ণ নাম আশ্ৰয় কৰা আৰু এই কৃষ্ণ নাম আশ্ৰয় কৰাৰ ক্ষেত্ৰত নাক নামৰ ইন্দ্ৰিয়টোৱে শ্বাস প্ৰশ্বাস লৈ থকা পৰ্যন্ত কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিবা এইটোৱে সিদ্ধান্ত দিছে আৰু এই সিদ্ধান্তটো মতে আমি চিন্তা কৰিলে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰুশিলা এইটো আকৌ আমাক পুনৰ সোঁৱৰাই দিছে মনত পেলাই দিছে যিহেতু ধন্য ধন্য কলিকাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰতবৰ্ষত কলিযুগত মানুহ হিচাপে জন্ম গ্ৰহণ কৰাটো আমাৰ প্ৰত্যেকৰে পৰম সৌভাগ্য 4 নম্বৰ ভাগি সংযোগ কৰিব লাগে কৃষ্ণ নাম কৰিছনে নাই নিজে নিজেহে বুজি পাম কিন্তু শাস্ত্ৰই কৰিলে জীৱনৰ পূৰ্ণাংগ ৰূপ হয় বুলি কৈছে জীৱনে সফলতা লাভ কৰে 3টা ঈশ্বৰৰ কৃপাত পালোৱেই ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰিলো কলিযুগত আৰু মনুষ্য হিচাপে জন্ম গ্ৰহণ কৰিলো তো 3 সংযোগ হৈয়ে আছে 4 নম্বৰ সংযোগটো কৰি ল'ব লাগে কৃষ্ণ নাম আশ্ৰয় ঈশ্বৰৰ নামত শৰণ
যদি 4 নম্বৰটো সংযোগ কৰা নাই তেতিয়াহ'লে বাকি তিনিটাৰ বিশেষ লাভালাভ নহয় বুলি কৈছে তুমি এটা বিষয়ত বা প্ৰত্যেকটো বিষয়তে নম্বৰবিলাক পাওঁতে যোগ কৰোতে যিমান নম্বৰ হ'ব সেই নম্বৰবিলাক যদি প্ৰথম নম্বৰটো যোগ কৰি পালা 30 তোমাৰ মূল্যাঙ্কনটো কি হ'ব তোমাৰ মূল্যাঙ্কনটো কি হ'ব তৃতীয় বিভাগত উত্তীৰ্ণ হৈছা যদি 30 নম্বৰ পোৱা যদি 44 নম্বৰ পোৱা তেতিয়া 44 নম্বৰ পালে কেই নম্বৰ বিভাগত উত্তীৰ্ণ হোৱাটো বুজায় তৃতীয় বিভাগে উত্তীৰ্ণ হোৱাটো বুজায় যদি 45 নম্বৰ পোৱা তেতিয়া সেকেন্ড ডিভিজন মানে দ্বিতীয় বিভাগ যদি 59 নম্বৰ পোৱা তেতিয়াও দ্বিতীয় বিভাগে 60 নম্বৰ পালে প্ৰথম বিভাগ 99 পালেও প্ৰথম বিভাগ এই দৰ্শনটোকে দিছে যে তুমি 30 পালেও যেতিয়া তৃতীয় বিভাগ 44 পালেও দ্বিতীয় বিভাগ তুমি কাৰোবাৰ আগত কৈ লাভ নাই মই আৰু 1 নম্বৰ পোৱা হলে দ্বিতীয় বিভাগ পালোহেঁতেন কাৰোবাৰ আগত কৈ লাভ নাই তোমাৰ মূল্যাঙ্কন হল তৃতীয় বিভাগ কেই নম্বৰ কমিলে এইটো দৰকাৰ নাই জানিবলৈ আৰু শাস্ত্ৰই সেইটোকে কৈছে যে কলিকাল মনুষ্য জন্ম আৰু ভাৰতবৰ্ষ তিনিটা সংযোগ হৈ আছে কিন্তু কৃষ্ণ নামটো যদি আশ্ৰয় কৰা নাই তিনিটাৰ কোনো লাভ নহয় গতিকে তুমি মনুষ্য হিচাপে জন্ম হৈছা নহৈছা এটোৰ কোনো প্ৰভাৱ নপৰে যদিহে তুমি কৃষ্ণ নাম আশ্ৰয় কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিছা তুমি ভাৰতবৰ্ষত জন্ম হৈছা নে নাই এটোৰ কোনো প্ৰভাৱ নপৰে কৃষ্ণ নাম আশ্ৰয় যদি কৰা নাই কলিযুগত জন্ম হৈছা নে নাই হোৱা এইটোৰ কোনো প্ৰভাৱ নাথাকে মূল্যাঙ্কন নাথাকে যদিহে তুমি কৃষ্ণ নাম আশ্ৰয় কৰা নাই গতিকে তিনিওটাৰে সফলতা হল কেৱল চতুৰ্থ দৰ্শনটো কৃষ্ণ নাম যদি কৃষ্ণ নাম আশ্ৰয় কৰিছা তুমি আমেৰিকাত জন্ম হলেও কোনো কথা নাই কৃষ্ণ নাম যদি আশ্ৰয় কৰিছা তেতিয়াহলে তুমি এজন ভকতৰ গৃহত গৰু ৰূপে জন্ম হলেও কোনো কথা নাই তুমি জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয় তেখনে পবিত্ৰ ভকতৰ গৃহত যদি গৰু ৰূপে জন্ম হৈছা তেতিয়াহলে তাতো গৰু ৰূপে জন্ম হতে তোমাৰ সফল জীৱন বুলি কৈছে কাৰণ তুমি কৃষ্ণ নাম ভকতৰ সংগত পাইছা ভকতৰ গৃহত তুমি গৰু ৰূপে জন্ম হলা তোমাৰ সৌভাগ্য কিন্তু তুমি মনুষ্য ৰূপে জন্ম হলা ঈশ্বৰৰ নাম আশ্ৰয় নকৰিলা দুৰ্ভগীয়া জীৱন এনে ধৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে ৰাম ৰত্না কৰ মিশ্ৰ সংসাৰতা মিশ্ৰ তৰিবা ককৰা যত্ন ভাগৱত নাম ভক্তবে খুৱাল পাইবে ক ভকতি ৰত্ন ই ৰামে মুহুৰ বচন যিহুক শিশুক শাস্ত্ৰত চিত্ত দিউক সবে লোকে ডাকি ৰাম কৃষ্ণ নাম যমপুৰ বনসী হৰি ৰাম 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 কবি ৰত্নাকৰ মিশ্ৰদেৱে তম গুণযুক্ত ৰজগুণযুক্ত আমি সংসাৰৰ জীৱস্বৰূপ মনুষ্যৰ বাবে উপদেশ প্ৰদান কৰিছে যে ভাগৱত নাম ভক্ত বেখুৱাল পাইবেক ভকতি ৰত্ন
ভাগৱতৰ মূল দৰ্শন ঈশ্বৰ কৃষ্ণদেৱৰ নাম ভক্তৰ সংগত যদি আশ্ৰয় কৰা তেতিয়াহ'লে তোমালোকে ভকতি ৰূপী মহান ৰত্ন লাভ কৰিব পাৰিবা। মুহুৰ বচন যি হুক সি হওক, মই কোৱা কথাখিনি কাৰোবাৰ ভাল লাগিবও পাৰে, কাৰোবাৰ ভাল নালাগিবও পাৰে, তথাপিতো তোমালোকে মই কৈছো বুলি নাভাবি শাস্ত্ৰৰ মূল দৰ্শন তোমালোকে জানিবলৈ চেষ্টা কৰিবা। আৰু দৰ্শন হ'ল সবে লোকে ডাকি ৰাম কৃষ্ণ নাম যমপুৰ বঞ্চিউক, যে সকলোৱে উচ্চ কণ্ঠে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰা আৰু যমৰ শাস্তিৰ পৰা নিজকে বচাই ৰখা, পৰিত্ৰাণ কৰিবলৈ চেষ্টা কৰা। মই কৈছো বুলি তোমালোকে আশ্ৰয় নকৰিবা, শাস্ত্ৰৰ তত্ত্ব বুলি তোমালোকে অন্তত আশ্ৰয় কৰিবলৈ চেষ্টা কৰিবা। এই বুলি কবি ৰত্নাকৰ মিশ্ৰদেৱে খুব সুন্দৰভাৱে আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। তাৰ পাছত 10 প্ৰচেতসগণৰ আগত দেৱঋষি নাৰদৰ দ্বাৰা যিখিনি কথোপকথন, সেই দৰ্শনটো আমাক পদে প্ৰকাশ কৰিব। 10 প্ৰচেতসগণ মানে ৰজাজনৰ নাম হ'ল প্ৰাচীন বৰ্হিষী ৰজা, আৰু তেওঁৰ পুত্ৰ হ'ল 10 প্ৰচেতসগণ, অৰ্থাৎ পুৰঞ্জন ৰূপী এই শৰীৰূপী জীৱাত্মা আমি 10 প্ৰচেতসগণ আমাৰে সন্তান। 10 প্ৰচেতসগণ মানে হ'ল শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক একোটা প্ৰচেতস বুলি পুত্ৰ হিচাপে প্ৰকাশ কৰিছে। চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ আদিকে ধৰি যি 10টা ইন্দ্ৰিয় আছে আমাৰ শৰীৰটোত, এই 10টা ইন্দ্ৰিয়ক পুত্ৰ হিচাপে প্ৰচেতসগণ বুলি ভাগৱতে আমাক প্ৰকাশ কৰিছে। আৰু নাৰদ ৰূপী পৰম বৈষ্ণৱৰ দ্বাৰা এই দৰ্শনবিলাক আশ্ৰয় কৰিবলৈ ভাগৱতৰ পদবন্ধে কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে